আজি এটা বস্তু দেখাম। এইটো হৈছে কচু। আপোনালোকে কচুটো জানেই, এইটো শিলগৰীয়া কচু দেই, আমাৰ ইয়াৰ বহুত ভাল, মোৰ গাৰ্ডেনৰ হয়। এই কচুখিনি এনেকৈ ফুল থাকে, আপোনালোকে চাব পাৰে। কচুৰ যে পেটটো নাথাকে, পেটটো এইটো পেট নৰমটো দেখাই দি আছোঁ। এয়া চাওক পেটটো, এয়া পেটবিলাক লাগিব। তাৰপিছত পেটটো এনেকৈ খুলি আগতে চাই আকৌ এনেকৈ ফ'ল্ড কৰি দিম। এনেকৈ গোটেইখিনি মই খুলি চাই ফ'ল্ড কৰি মানে ধুনীয়াকৈ বাছি ল'লোঁ। এতিয়া ধুম। তাৰপিছত ইয়াত আছে ক'লা সৰিয়হ, বগা সৰিয়হ ভিজাই থৈছোঁ। ইয়াক আজি মই কলপাতত বনাম। এয়া মোৰ গাৰ্ডেনৰ পৰা কলপাত কাটি অনা হৈছে। মোৰ মানুহজনে কলপাত কাটি ৰ'দত থৈ দিছে। কেনেকৈনো বনাম আপোনালোকক মই দেখুৱাম। সম্পূৰ্ণ ভিডিঅ'টো চাব আপোনালোকে। এয়া চাব পাৰে, মই বটিদাৰ দি এই কি ধুনীয়াকৈ ধুই পখালি কাটি ল'লোঁ। এয়া চাওক, ইমান ধুনীয়া লাগিছে দেখি ন। কচু এনেও চবেই ভাল পায়, ময়ো বহুত ভাল পাওঁ। খালি এইটো কচুৰ পেটখিনি আপোনালোকে চাব পাৰে। ধুই পখালি ল'লোঁ। এতিয়া সৰিয়হখিনি পিচি লওঁ। এয়া চাব পাৰে, সৰিয়হ পিচি ল'লোঁ। হালধি, নিমখ, কলপাত যোগাৰ হ'ল। তাত এতিয়া সৰিয়হ দিয়া হ'ল, ক'লা বগা সৰিয়হ, নিমখ,